অসমীয়া লোককৃষ্টিৰ এক সম্পদ প্ৰতিমা পাণ্ডেলৈ আজি তেখেতৰ মৃত্যুৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 2009 চনৰে পৰাই আজিৰ এই তাৰিখটোতে 27 ডিচেম্বৰ তাৰিখটোত প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই লোককৃষ্টিৰ এগৰাকী নীৰৱ সাধকলৈ আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰি আহিছোঁ। এই বৰ্ষৰ বঁটা প্ৰদান কৰিবলৈ বাছনি কৰা হৈছে তিনিচুকীয়াৰ কাকপথাৰৰ বৰমেচাই শিমলুগুৰি অঞ্চলৰ নিবাসী মৰাণ লোককৃষ্টিৰ এগৰাকী নীৰৱ সাধক ৰত্নেশ্বৰ মৰাণদেৱক। তেখেতে যোৱা 50 বছৰতকৈ অধিক কাল মৰাণ জনগোষ্ঠীৰ বিভিন্ন লোক সংস্কৃতিৰ সম্পদসমূহ সমলসমূহ সংৰক্ষণ কৰি আহিছে। মৰাণ লোককৃষ্টিৰ প্ৰচাৰ প্ৰসাৰত অভূতপূৰ্ব বৰঙণি তেখেতে আগবঢ়াই আহিছে। আজিৰ দিনটোত তেখেতক আমি এই বঁটাটি আগবঢ়াবলৈ পাই খুব আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ এই বঁটা লাভ কৰাৰ পাছত তেখেতৰ আদৰ্শক কঢ়িয়াই লৈ যাবলৈ নতুন প্ৰজন্মই উৎসাহ পাব আৰু বঁটাটো তেখেতে গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰাটোৱে আমাৰ কাৰণে সাৰ্থকতা। 50টা বছৰ নীৰৱে শিল্পৰ সাধনা কৰাটো সৰু কথা নহয় আৰু প্ৰতি বছৰে অসমৰ বিভিন্ন প্ৰান্তত এই ধৰণে নীৰৱে অথচ নিৰলসভাৱে শিল্পলৈ সেৱা আগবঢ়াই থকা লোককৃষ্টিবিদক আমি বঁটাটি প্ৰদান কৰোঁ আৰু আশা কৰিছোঁ প্ৰতিমা বাইদেউৰ চিন্তাৰে সৈতে চহা জীৱনৰ জনজীৱনৰ হৈ কাম কৰিবৰ কাৰণে এই বঁটাই শিল্পীসকলক উৎসাহিত কৰিব। আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে তেওঁ স্মৃতি হকে এই অৰুণাচলৰ বাসিন্দা বহুত তলৰ মানুহ, তাকে অসম ছাত্ৰ সন্থাই মোক কেনেকৈ বিচাৰি পালে ইমান দহত, মই গাঁৱলীয়া মানুহ তথাপিতো তেওঁবিলাকৰ নিমন্ত্ৰণত মই আহিছোঁ। হয়তো এইবিলাক হয়তো মই কথা ক'ব নাজানো আৰু ভাষা নাই, গতিকে তেওঁ যিবিলাক আদৰ্শ তেওঁ এই প্ৰতিমা তেওঁৰ আদৰ্শ মই বহুত মোৰ ফালৰ পৰা তেওঁবিলাকক মই যাতে ভৱিষ্যতলৈ তেওঁবিলাকৰ উন্নতি হকে মই এইখিনিকে কৈ মোৰ সামৰণি মাৰিলোঁ। অসমীয়া লোককৃষ্টিৰ এক সম্পদ প্ৰতিমা পাণ্ডেলৈ আজি তেখেতৰ মৃত্যুৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 2009 চনৰে পৰাই আজিৰ এই তাৰিখটোতে 27 ডিচেম্বৰ তাৰিখটোত প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই লোককৃষ্টিৰ এগৰাকী নীৰৱ সাধকলৈ আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰি আহিছোঁ। এই বৰ্ষৰ বঁটা প্ৰদান কৰিবলৈ বাছনি কৰা হৈছে তিনিচুকীয়াৰ কাকপথাৰৰ বৰমেচাই শিমলুগুৰি অঞ্চলৰ নিবাসী মৰাণ লোককৃষ্টিৰ এগৰাকী নীৰৱ সাধক ৰত্নেশ্বৰ মৰাণদেৱক। তেখেতে যোৱা 50 বছৰতকৈ অধিক কাল মৰাণ জনগোষ্ঠীৰ বিভিন্ন লোক সংস্কৃতিৰ সম্পদসমূহ সমলসমূহ সংৰক্ষণ কৰি আহিছে। মৰাণ লোককৃষ্টিৰ প্ৰচাৰ প্ৰসাৰত অভূতপূৰ্ব বৰঙণি তেখেতে আগবঢ়াই আহিছে। আজিৰ দিনটোত তেখেতক আমি এই বঁটাটি আগবঢ়াবলৈ পাই খুব আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ এই বঁটা লাভ কৰাৰ পাছত তেখেতৰ আদৰ্শক কঢ়িয়াই লৈ যাবলৈ নতুন প্ৰজন্মই উৎসাহ পাব আৰু বঁটাটো তেখেতে গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰাটোৱে আমাৰ কাৰণে সাৰ্থকতা। 50টা বছৰ নীৰৱে শিল্পৰ সাধনা কৰাটো সৰু কথা নহয় আৰু প্ৰতি বছৰে অসমৰ বিভিন্ন প্ৰান্তত এই ধৰণে নীৰৱে অথচ নিৰলসভাৱে শিল্পলৈ সেৱা আগবঢ়াই থকা লোককৃষ্টিবিদক আমি এই বঁটাটি প্ৰদান কৰোঁ আৰু আশা কৰিছোঁ প্ৰতিমা বাইদেউৰ চিন্তাৰে সৈতে চহা জীৱনৰ জনজীৱনৰ হৈ কাম কৰিবৰ কাৰণে এই বঁটাই শিল্পীসকলক উৎসাহিত কৰিব। আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে তেওঁ স্মৃতি হকে এই অৰুণাচলৰ বাসিন্দা বহুত তলৰ মানুহ, তাকে অসম ছাত্ৰ সন্থাই মোক কেনেকৈ বিচাৰি পালে ইমান দহত, মই গাঁৱলীয়া মানুহ তথাপিতো তেওঁবিলাকৰ নিমন্ত্ৰণত মই আহিছোঁ। হয়তো এইবিলাক হয়তো মই কথা ক'ব নাজানো আৰু ভাষা নাই, গতিকে তেওঁ যিবিলাক আদৰ্শ তেওঁ এই প্ৰতিমা তেওঁৰ আদৰ্শ মই বহুত মোৰ ফালৰ পৰা তেওঁবিলাকক মই যাতে ভৱিষ্যতলৈ তেওঁবিলাকৰ
উন্নতি হকে মই এইখিনিকে কৈ মোৰ সামৰণি মাৰিলোঁ।